বিয়া নপতাকৈ বাৰু কেনেকৈ স্বামী হ'ব পাৰি? নমস্কাৰ বন্ধু-বান্ধৱীসকল, আকৌ এবাৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ। আশা কৰোঁ আজিৰ ভিডিঅ'টো ভাল পাব। ১ নম্বৰ সাঁথৰটো হৈছে বিয়া নপতাকৈ বাৰু কেনেকৈ স্বামী হ'ব পাৰি? বিয়া নপতাকৈ বাৰু কেনেকৈ স্বামী হ'ব পাৰি? কোৱাচোন উত্তৰটো অলপমান ভাবি। আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল সন্ন্যাসী বা মহাপুৰুষ হ'লে। বাৰু আপোনালোকে ভবা মতে হয়নে উত্তৰটো? ২ নম্বৰ সাঁথৰটো হৈছে সেইটো কি কাম যিটো মানুহে ১৮ বছৰ আগত কৰিব নোৱাৰে? সেইটো কি কাম যিটো মানুহে ১৮ বছৰ আগত কৰিব নোৱাৰে? কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল ভোট দিয়া কাম। বাৰু আপোনালোকে ভাবিছিলনে? ৩ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিয়ে এজন মানুহক দুজন কৰিব পাৰে? এনেকুৱা কি বস্তু আছে যিয়ে এজন মানুহক দুজন কৰিব পাৰে? কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল আইনা। বাৰু আপোনালোকে ভাবিছিলনে উত্তৰটো? ৪ নম্বৰ সাঁথৰটো হৈছে মোকে কাটে মোকে মাৰে মোকে খাই জীৱন তৰে। মোকে কাটে মোকে মাৰে মোকে খাই জীৱন তৰে। কি বাৰু উত্তৰটো ভাবকচোন আপোনালোকে। আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল ধান। বাৰু আপোনালোকে ভবা মতে হয়নে উত্তৰটো? আজিৰ ভিডিঅ'ৰ ৫ নম্বৰ সাঁথৰটো হৈছে দুটা বৰ্ণৰে মোৰ নামটো গঠিত, মূৰ ঢাকি ৰখাই মোৰ কাম। দুটা বৰ্ণৰে মোৰ নামটো গঠিত, মূৰ ঢাকি ৰখাই মোৰ কাম। কি বাৰু উত্তৰটো কোৱাচোন ভাবি। আপোনালোকে বাৰু উত্তৰটো ভাবি পালেনে? হয়, ইয়াৰ উত্তৰটো হ'ল টুপী। বাৰু আপোনালোকে ভবা মতে হয়নে উত্তৰটো?